জানুৱাৰী মাহৰ 19 তাৰিখ জুবিন গাৰ্গক হেৰুওৱাৰ প্ৰায় মোৰ 4 মাহে হৈ গ'ল সম্পূৰ্ণ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি কেইমাহমানৰ পৰা দেখি আছিলোঁ যে শিখা শৰ্মা নামৰ এগৰাকী মহিলাই জুবিন গাৰ্গৰ লৈ বা তেওঁৰ পৰিয়ালক লৈ, তেওঁৰ পিতৃক লৈ, জুবিন গাৰ্গৰ পৰিবাৰক লৈ, জুবিন গাৰ্গৰ ভগ্নীক লৈ কিছুমান অশালীন মন্তব্য কৰি আহিছিলে সামাজিক মাধ্যমত আৰু জুবিন গাৰ্গক লৈ অশালীন মন্তব্য কৰি আহিছে। ন্যায় পৰ্যায় চলি থকা অৱস্থাত তেওঁ সামাজিক মাধ্যমত যিবোৰ পোষ্ট কৰিছিলে সেইবোৰে হয়তো ন্যায় প্ৰক্ৰিয়াত যথেষ্টখিনি ব্যাঘাত জন্মালে। গতিকে আমি শিল্পী সমাজৰ গোটেইখিনি মিলিয়ে আজি এখন এজাহাৰ দাখিল কৰিছোঁ তেওঁৰ যাতে ভৱিষ্যতে তেওঁ এনেকুৱা ধৰণৰ মন্তব্য দিয়াত সামাজিক মাধ্যমৰ পৰা বিৰত থাকে। যদি তেওঁৰ হাতত কিবা প্ৰমাণ থাকে তেতিয়াহ'লে তেওঁ আহক, ছাবমিট কৰক, তেওঁ যাওক কোৰ্টত ছাবমিট কৰক। যিদৰে আমাৰ যিখিনি বক্তব্য আছিলে, আমি ইয়াত যিমানকেইজন আছোঁ আমি গোটেইখিনিয়ে কিন্তু SITৰ ওচৰত গৈ আমাৰ বক্তব্যখিনি দাঙি ধৰিছোঁ। গোটেইখিনিয়ে আমি মেজিষ্ট্ৰেটৰ ওচৰত গৈ আমাৰ বক্তব্যখিনি দাঙি ধৰিছোঁ। ঠিক তেনেদৰে তেওঁ ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ যাওক। সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি ব্যক্তিগতভাৱে সকলোকে আক্ৰমণ কৰাটো ঠিক নহয়। আৰু বিশেষকৈ এনেকুৱা এটা সময় যিখিনি সময়ত আমি সকলোৱে দুধুৰ-মুধুৰ এটা অৱস্থাত আছোঁ, আমি সকলোৱে ভাগি আছোঁ। আজি 4 মাহ হ'ল লাগি আছোঁ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। বহু পাই আছোঁ, বহুতখিনি আগুৱাইছোঁ যদিও বহুতখিনি আকৌ পিছুৱাই গৈছোঁ। গতিকে এনেকুৱা এটা অৱস্থাত তেওঁ সামাজিক মাধ্যমত যিবোৰ পোষ্ট দি আছিলে সেই ন্যায় প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মাইছিলে। আৰু মই ভাবোঁ ইতিমধ্যে গম পাইছোঁ যে তেওঁক গ্ৰেপ্তাৰ কৰিছে, ভাল হৈছে। গতিকে অকল গ্ৰেপ্তাৰ কৰিয়ে শান্ত থাকিব নালাগে, তেওঁ এটা উচিত শিক্ষা পাব লাগে যাতে ভৱিষ্যতে কাৰো ক্ষেত্ৰতে তেওঁ যাতে এনেকুৱা ধৰণৰ মন্তব্য নকৰে। একচুৱেলি আজাহাৰ দিয়া হ'ল, কিন্তু আজাহাৰ দিব লগা এই দিনটো অহাৰ কাৰণে বৰ দুখ লগা অৱস্থা। তাৰমানে আজি আমি আজি অসমত চব পিনে ফেন ক্লাবেও দি আছে, আমি দিলোঁ, ৰাতিপুৱা গম পাইছোঁ গৰিমা গাৰ্গেও দিছে, কিন্তু আজি এই দিনটো কিয় হ'ব লগা হ'ল? আজি এই প্ৰত্যেকটো অসমৰ মানুহে, অসমত থকা মানুহে আমি আজি আৱেগিক হৈ এতিয়াও আছোঁ যে আমি জুবিন গাৰ্গৰ নিচিনা মানুহ এজন আমি হেৰালোঁ। এতিয়া তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমি পূজা কৰিব লাগে ভগৱানৰ আগত, নে ন্যায়টোৰ কাৰণে আমি ৰখি থাকিব লাগে, নে এনেকৈ আমি বদনাম কৰিব ৰাতিপুৱা পাৰি লাগে? আৰু মই বুজি পোৱা নাই যে ৰাতিপুৱা পাৰিলৈকে মানুহ যোনে হওক, আজি শিখা শৰ্মা হওক, মানে তেওঁলোকৰ এটা বিবেক বা বস্তুটো নাই নেকি? আত্মা বুলি বস্তু এটা নাই নেকি? এটা মানুহৰ লিমিট থাকিব লাগে যে এদিন লিখিছ, দুদিন লিখিছ, ইমান বেয়া বেয়াকৈ মানুহ এজনক এবিউজ কৰিবৰ কাৰণে একচুৱেলি ৰাইট নাই। আৰু ছেকেণ্ড কথা, আজি কথা হ'ল কি, মোৰ চবতকৈ আচৰিত লগা কথা হ'ল কি, আজি এই দিনটোৰ কাৰণে আজি আপোনালোক বা মই যদি এইটো লিখিলোহেঁতেন, ইমান দিনে মোৰ ৰাখি থ'লেহেঁতেন নে ঘৰত বহিব দিলেহেঁতেন নে? ত' ৱাই মানে ডিচিশ্যনটো আজি ল'ব লগা কিয় হ'ল আমি? বা আজি এতিয়া শুনিছোঁ যে তেখেতক বোলে পুলিচে গ্ৰেপ্তাৰ কৰিছে। চ' ৱাই টুডে? আজি ইমান দিনে গ্ৰেপ্তাৰ কিয় হোৱা নাই? এতিয়া এনেকৈ মানুহ এজনকতো চবৰে ৰাইট নাই ন কাৰো এগেইনষ্টে। মই আপোনাৰ এগেইনষ্টে কেতিয়াও এটা লিমিটৰ ওপৰত ক'ব নোৱাৰোঁ। চ' এইটোতো গোটেই পৃথিৱী দেখি আছিল ছ'চিয়েল মিডিয়াত। তেওঁক কিয় তেতিয়ালৈকে ইমান দিনে কোনো ষ্টেপ লোৱা নাই? চ' বস্তুবোৰ চাওক, এইবোৰ বস্তু চাব গ'লে হাঁহি উঠা অবভিয়াছ যে ছামৱান ইজ বেক। কোনোবা ডাঙৰ মানুহ, কোনোবা আছে বেকত, নহ'লে কেনেকৈ আজি মই সাৰ কৰিম নেকি? বা আপুনি পাৰিব নেকি মোৰ এগেইনষ্টে ইমান বেয়া বেয়াকৈ ক'বৰ কাৰণে আৰু মোৰ কেৰেক্টাৰলৈ ক'বৰ কাৰণে? আৰু কাৰ এগেইনষ্টে কৈ আছে? জুবিন গাৰ্গ, যিজন মানুহ আমি এতিয়াও 1 ছেকেণ্ডৰ কাৰণে ভাবিব পৰা নাই যে তেখেত নাই। মানুহবোৰ ন্যায়ৰ কাৰণে দিন ৰাতি লাগি আছে, জুবিন গাৰ্গৰ মানুহৰ কাৰণে, আত্মাৰ কাৰণে মানুহে দিন ৰাতি কান্দি আছে। তাতে এগৰাকী মানুহে দিনে ৰাতি ইমান এবিউজ কৰি নেচাৰৰ তেওঁৰ কেৰেক্টাৰৰ পৰা কৈ আছে। চ' এইচব কথা একচুৱেলি মানুহবোৰ কেনেকুৱা হয় চাওক, আপোনালোকেও গম পাই আছে, আমিও গম পাই আছোঁ, ন' ওৱান ইজ ফুল। কোনো বুৰ্বক নহয়, ফুল নহয়। আপোনালোকৰ হাত বান্ধা আছে, ক'ব নোৱাৰে কিছুমান কথা। আমি কিছুমান কথা ক'ব পাৰোঁ, সেইকাৰণে কৈছোঁ যে এইটো বস্তু অবভিয়াছলি ওলাই গৈছে যে ছামৱান বেকত নাথাকিলে এজন মানুহে এনেকৈ শান নাপায় কাৰোবাৰ কথা ক'বৰ কাৰণে। আৰু আজি দুখ লগা কথা যে আজি আমি এই দিনটোৰ কাৰণে আহিব লগা হ'ল যে আজি গৰিমাই নিজে FIR দিব লগা হ'ল। আমি গোটেই শিল্পী সমাজ হওক, আমাৰ আৰ্টিষ্ট ফেটাৰ্নিটি হওক বা ফেন ক্লাবে হওক, প্ৰত্যেকজন মানুহে আজি কিয় FIR দিব লগা হ'ল যে তেখেতক আমি মানে এৰেষ্ট কৰিব বাধ্য কৰিব লগা কি হ'ল? মই কৈছোঁ এই দিনটো দুখৰ দিন একচুৱেলি। আজি জুবিন গাৰ্গৰ কাৰণে আমি কোনোবাই বেয়া বেয়াকৈ লেখাটো, এইটো মানে প্ৰথম কথা এটাই কওঁ, এইটো বস্তু কেতিয়াও মাফ নকৰোঁ। কিন্তু হুএভাৰ ইউ আৰ, যোনে হওক পৃথিৱীত, আমি আকৌ কৈছোঁ, হুএভাৰ ইউ আৰ, জুবিন গাৰ্গৰ এগেইনষ্টে এইচব কথা প্লিজ নক'ব। মই ৰিকুৱেষ্ট কৰি কৈছোঁ, নক'ব, কাৰণ ক'লে আমিও কিন্তু মাফ নকৰোঁ। চাওক, আপোনালোকৰ যেনেকৈ ছ'চিয়েল মিডিয়া আছে, আমাৰো ৰাস্তা আছে কেনেকৈ এইবোৰ বন্ধ কৰিব পাৰি। চ' এইটো একচুৱেলি ৰিকুৱেষ্ট কৰিব নালাগে, তথাপিও মই ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ হাতযোৰ কৰি কৈছোঁ, এইবোৰ নকৰিব, মানুহক এইবোৰ নকৰিব আপোনালোকে। এতিয়া আমি যিটো বিচাৰি আছোঁ, ন্যায়টোহে বিচাৰি আছোঁ। আমি ন্যায়টোত লাগি থাকোঁ, ন্যায়টো হ'ব বুলি আমি চবে আশা ৰাখি থাকোঁ।
তাৰ বাহিৰে আমি ভাবোঁ আৰু এতিয়া জুবিন গাৰ্গক বদনাম কৰা বা জুবিন গাৰ্গৰ নিগেটিভ বস্তু লোৱাটো আমি ৰিকুৱেষ্ট কৰোঁ আপোনালোকে নকৰিব, আৰু কৰিলে কিন্তু আমিও কঠোৰ হ'ব পাৰিম, আমিও কিন্তু টান ৰাস্তা ল'ম কিন্তু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।